আজি আমি আমাৰ এই যি টাই আহোম জনগোষ্ঠীৰ ফালুংমুং আসাম আৰু এনেকে পয় ফুৱালুং, মুণ্ডুন চুনখাম আৰু কুমকুম খাও ফুৱালুং এনেকে ধৰণে তিনিটা আমাৰ অৰ্গেনাইজ অনুষ্ঠিত হৈ আহিছিলে, চলি আহিছিলে। আৰু আজিৰ তাৰিখত আমি সকলো সমবেত হৈ একেমুখে জাতি আৰু নিজৰ পৰম্পৰা অটুট ৰাখি আগবাঢ়ি যাবৰ বাবে আমি তিনিটা অনুষ্ঠানৰ একত্ৰিত হৈ আজি তিনিখন সভা হৈছে। আজিলৈকে আমাৰ 1 তাৰিখে এখন হৈ গৈছিল আৰু এখন আমাৰ পাংৰাও মৈদামস্থলীত এখন হৈছিল। আৰু আজি 3 নম্বৰখন সভাই আমাৰ সকলোখিনি একত্ৰিত হৈ প্ৰতিখন জিলাই সকলো অনুষ্ঠানখিনি লগ লাগি আমাৰ যিখিনি তিনিটা অনুষ্ঠানৰ সদস্যসকল লগ হৈ জিলা সমিতি একত্ৰীকৰণ কৰি আমি কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ বাবে আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সভাত আমাৰ মোহনদেধাই বাইলুং সন্মিলন সভাপতি মনোৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু আমাৰ মোহনদেধাই বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ আমাৰ সভাপতি সম্পাদক আমাৰ মেদিনী মাধৱ মোহন উপস্থিত হয়। আৰু সকলো আমাৰ তিনিটা যি অনুষ্ঠান, এই অনুষ্ঠানৰ যিখিনি উচিত সিদ্ধান্তসমূহ আমি আজি সভাই আমাক প্ৰদান কৰে। আৰু তিনিটা অনুষ্ঠানৰ 3জন সভাপতি আৰু 3জন সম্পাদককে আঁতত ৰাখি এখন অমৈহতীয়া আজি সমিতি গঠন কৰি দিয়া হয়।